চুঙাজানৰ পুলিচ বিষয়াজনৰ কুকাণ্ড দেখি আপোনালোকে নিশ্চয় আচৰিত হৈছে নহয় জানো? অকল চুঙাজান বুলিয়ে নহয়, এনেকুৱা পুলিচ অফিচাৰ বা শিক্ষক আৰু এনেকুৱা দামী দামী যিসকলৰ চাকৰি আছে, তেওঁলোকৰ আচলতে এনেকুৱা কুকৰ্ম বহুত দেখিবলৈ পোৱা গৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। মই কি ক'বলৈ ওলাইছোঁ আপোনালোকে নিশ্চয় গম পাইছে। যোৱা ৩-৪ দিনৰ আগত চুঙাজানত যিজন আৰক্ষী বিষয়াই নাৰীসকলক নি ধৰ্ষণ কৰা যি অনৈতিক কাৰ্যকলাপ কৰি আছিল, সেয়া নিশ্চয় ছাত্ৰ সন্থাই পোহৰলৈ আনিল আৰু গাঁৱৰ ৰাইজে পোহৰলৈ আনিল। তেওঁক আচলতে বহুত দিনৰ পৰা নজৰ কৰি আছিল গাঁৱৰ ৰাইজে। তেওঁ সৰুপথাৰত কৰ্মৰত আছিল। সৰুপথাৰত থাকোঁতেও তেওঁ তেনেকৈ বহু মহিলা আৰু বহু নাৰীৰ লগত তেওঁ তেনেকুৱা কাণ্ডত জড়িত আছে বুলি নিশ্চয় নিউজ এটাত পাইছোঁ। অকল সেইজন বুলিয়ে নহয়, এনেকুৱা কৰ্ম অসমত হৈয়ে থাকে। কাৰণ শিক্ষকৰ কথাই শুনিবানে পুলিচ বিষয়াৰ কথাই শুনিবা? আচলতে এনেকুৱাবিলাক কথা শুনি শুনি আমাৰ অসমৰ ৰাইজৰ কাণবিলাক তাল মাৰিল। কাৰণ এনেকুৱা কথাবিলাকত মাত মাতি আমাৰ অসমৰ ৰাইজৰ একো লাভ নাই। কাৰণ চৰকাৰে একো কৰিব নোৱাৰে। দুদিনৰ আলহী ৰঙাঘৰত সুমুৱাই থয়, আকৌ তেওঁক উলিয়াই দিয়ে আৰু ঘূৰি আহি তেনেকুৱাই কৰ্ম কৰিবলৈ তেওঁলোকে সুবিধা পায়। ২-৩ মাহৰ আগত নগাঁৱত এটা তেনেকুৱা কাণ্ড শুনিলোঁ আৰু অলপ দিনৰ আগত এজন পুলিচ অফিচাৰে কাৰোবাক চাকৰি দিম বুলি ছোৱালীক ফোন কৰে আৰু অশ্লীল ভাষা, অশ্লীল ফটো এনেকুৱা বিচাৰে। আচলতে তেওঁলোক কিমান তললৈ গৈছে নিজেই গম নাপায়। কাৰণ তেওঁলোকে ভাবে যে আমাৰ হাতত ক্ষমতা আছে, আমাৰ হাতত আইন প্ৰশাসন আছে, আমিয়ে সকলো, আমিয়ে শ্ৰেষ্ঠ। সেয়েহে তেওঁলোক আইনৰ মানুহ যেতিয়া তেওঁলোকক নিশ্চয় ৰেহাই দিয়ে। তলে তলে তেনেকুৱা এটা হৈ আছে নেকি? নিশ্চয় প্ৰশ্ন এটা নহয় জানো? কাৰণ আমি তেনেকৈ ভাবিবলৈ বাধ্য হৈছোঁ। পুলিচ প্ৰশাসনেই হওক বা শিক্ষকসকলৰো বহুত ছাত্ৰীৰ লগত তেনেকৈ অশ্লীল কথা, অশ্লীল মেছেজ এনেকুৱাসমূহ ভাইৰেল হ'বলৈ পায়। তেওঁলোকে আচলতে এইবিলাক কিয় কাৰণে কৰে, কি কৰে, আমি আচলতে বুজিও নুবুজা নিচিনা হওঁ। কাৰণ আইনে যদি কটকটীয়াকৈ আইন প্ৰশাসনে তেওঁলোকক বিহিত ব্যৱস্থা দিয়ে, নিশ্চয় তেনেকুৱা কাণ্ড কৰিবলৈ আৰু দ্বিতীয়জনে কেতিয়াও সাহস নকৰিব। এনেকুৱা আচলতে সমাজখনত কিয় হৈছে, আমি তাকে লৈ বহু ডাঙৰ ডাঙৰ ব্যক্তিয়ে বা গুণী জ্ঞানী ব্যক্তিয়ে চৰ্চা কৰে। কিন্তু সমাজখন কোন দিশে গতি কৰিছে সেইটো কোনেও সুংহূৰ্ত উলিয়াবগৈ নোৱাৰে। ভুলটো কাৰ গাত প্ৰকৃততে সেইটো এতিয়ালৈকে কোনেও ক'ব নোৱাৰে। আচলতে মোবাইল ব্যৱহাৰ কৰাটোৱে ভুল নে মানুহৰ স্বভাৱ চৰিত্ৰৰ ওপৰতে ভুল নে? এনেকুৱা এটা বহু কিবাকিবি ধৰণৰ প্ৰশ্ন মানুহৰ মনলৈ আহি যায়। গাঁৱৰ সমাজততো বহু লোকে কয় যে ডাঙৰ মোবাইল ওলোৱাৰ পৰা বহু সমাজৰ ধ্বংস হৈছে আৰু বহু এনেকুৱা কুকৰ্ম কৰিবলৈ সুবিধা হৈছে। আচলতে সেইটো নোহোৱা নহয়, সেইটো এটা সত্যই। কাৰণ মোবাইলটো সদব্যৱহাৰ কৰাজনে বহু উন্নতি বা সৎপথত খটাই তেওঁ বহুত টকা উপাৰ্জন কৰে আৰু তেওঁ
জীৱনৰ সংগী হিচাপে মোবাইলটোকে লৈ তেওঁ বহুত বিজনেছৰ পৰা ধৰি ইত্যাদি সকলো সমস্ত মোবাইলটোতে আজিকালি পায়। সেয়েহে বহু কাম মহিলাসকলৰো আজিকালি অনলাইন কাম গোটৰ ইত্যাদি সকলো অনলাইনতে হৈছে। সেয়েহে শিকিবলৈ সুবিধা হেতুকে মোবাইলটো ওলোৱাৰ বাবে কিছু লোকৰ বাবে ভাল হৈছে, কিন্তু যিসকলে বেয়া ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে কিন্তু এই মোবাইলটো সঁচাকৈ অতি ভয়াৱহ হৈ পৰিছে। আৰু এটা বিশেষ এইখিনিতে কথা কওঁ, মোবাইলত যদিও সকলো ধৰণৰ বস্তু পোৱা হয়, কিন্তু তাতো যদি বাছ বিচাৰ কৰি চোৱা হয়, সৎজনে সদায় সৎ পথেই যাব, অসৎজনে সদায় অসৎ পথেই যাব। যিমান যি কৰিলেও তেওঁ অসৎ বস্তুটো কেতিয়াও ব্যৱহাৰ নকৰে। সেয়েহে মানুহৰ মনৰ সলনি কেতিয়াও কৰিব নোৱাৰে। যাৰ নেকি এনেকুৱা স্বভাৱ চৰিত্ৰ থাকিব, তেনেকুৱা নিশ্চয় যিমান ভালকৈ থাকিলেও তেওঁলোকে তেনেকুৱা লাইনটোৱে বিচাৰি ল'ব আৰু বাছি ল'ব। সেয়েহে মই সকলোলৈকে মোৰ ফালৰ পৰা অনুৰোধ, আৰু যিসকল এনেকুৱা ছ'চিয়েল মিডিয়াত এনেকৈ ভাইৰেল হয়, বিশেষকৈ টিচাৰসকল আৰু পুলিচৰ প্ৰশাসনৰ যি পুলিচ বিষয়াসকল, তেওঁলোকৰ এনেকুৱা বেয়া ব্যৱহাৰ, বেয়া কৰ্মবিলাক যাতে এনেকৈ ভাইৰেল নকৰি সমাজখনলৈ সুবাৰ্তা আৰু সুস্থ সবল বাৰ্তা কঢ়িয়াই আমাৰ নৱপ্ৰজন্মক যাতে ভাল দিশে নিব পৰাকৈ আপোনালোকে বিষয়বিলাক বিবেচনা কৰি চাব বুলি মই আশা ৰাখিলোঁ। আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো, তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।